নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু যোৰহাটলৈ অহা সময়ত সেৱা লৈছিল মাছৰহাট বৰনামঘৰত। নামঘৰভাগিত ভকত বৈষ্ণৱৰ সোঁত বৈছে নামঘৰভাগিত আয়োজিত সপ্তাহজোৰা অখণ্ড ভাগৱত পাঠলৈ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু যোৰহাটলৈ অহা সময়ত সেৱা লৈছিল মাছৰহাট বৰনামঘৰত। নমস্কাৰ জনাইছোঁ সকলোলৈকে আৰু মাছৰহাট নামঘৰলৈ অহা বৰনামঘৰলৈ অহা সকলোলৈকে সেৱা জনাইছোঁ। মহাপুৰুষ শংকৰদেৱে যি ভাগৱতী ধৰ্ম প্ৰচাৰ কৰি গ'ল আজি 575 বছৰ আগতে, সেয়া আছিল অসমীয়া সামাজিক জীৱনত নৱজাগৰণ। কিন্তু ভাল লাগিছে আজিৰ যে 575 বছৰ পিছতো এই আধ্যাত্মিক সাংস্কৃতিক নৱজাগৰণে আজিও আমাৰ হৃদয়ত কাম কৰি আছে। আজি মাছৰহাট বৰনামঘৰত অবিৰত ভাগৱত পাঠ হৈছে। স্বতঃস্ফূৰ্তভাৱে গোটেই ৰাইজ ওলাই আহিছে আৰু আপোনালোকে দেখিছে গাঁৱৰ সকলোৱে হাজাৰ হাজাৰ মানুহ আহিছে। সকলোকে যিমান পাৰে মান্য সেৱা ধৰিছে মানে আমাৰ ইয়াৰ সকলো মানুহৰে। নামঘৰভাগিত ভকত বৈষ্ণৱৰ সোঁত বৈছে নামঘৰভাগিত আয়োজিত সপ্তাহজোৰা অখণ্ড ভাগৱত পাঠলৈ। সেই প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পপন জনতাৰ ন তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া নকৰি। আজি আমি 7দিনীয়া ভাগৱত পাঠ কৰিছোঁ। মাছৰহাটবাসীয়ে ভাৰতবৰ্ষৰ বিভিন্ন জনগণ আহি আমাৰ নামঘৰত পদধূলি পেলাইছে। তেখেতলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ আশীৰ্বাদ লৈছোঁ যাতে ভৱিষ্যতে আমাৰ নামঘৰৰ প্ৰতি সকলোৱে ভক্তবৃন্দ আহি আমাৰ নামঘৰত পদধূলি পেলাই আমি তেখেতলোকলৈ সেৱা কৰিছোঁ। উল্লেখযোগ্য যে 1934 চনৰ 18 এপ্ৰিলত যোৰহাটৰ মাছৰহাট বৰনামঘৰত উপস্থিত হৈছিল বুলি উল্লেখ কৰিছে নামঘৰৰ ভকত বৈষ্ণৱসকলে। 1950 চনত উপস্থিত হৈছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। 1950 চনত যিটো ভূমিকম্প আহিছিলে সেই ভূমিকম্পটো হ'ল চবতকৈ ডাঙৰ ভূমিকম্প। সেই ভূমিকম্পত আমাৰ নামঘৰ সম্পূৰ্ণ বিধ্বস্ত হৈছিলে। বিধ্বস্ত হোৱাৰ কাৰণে মই আগতে ক'লোৱেই যে আমাৰ ভক্তজনক মানে গৰাকীয়ে উঠাই লৈ গৈছে। তাৰপিছত গোটেই অসমখন অকল মাছৰহাটে নহয়, গোটেই অসমতে মানে ইয়াৰ মানে বিস্তৰ ক্ষতি হৈছিল। এই বিস্তৰ ক্ষতি হ'বৰ কাৰণে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে ক্ষয়ক্ষতি বুজ ল'বৰ কাৰণে তেখেতে আমাৰ যোৰহাটলৈ আহিছিল। যোৰহাটলৈ আহোঁতে বালিপাটৰ পৰা আৰম্ভ কৰি বহুত চালে। চাই আমাৰ মাছৰ নামঘৰটো যেতিয়া বহুত দেখিলে সম্পূৰ্ণ ভাগিলে, তেতিয়া তেওঁ 6000 টকা আমাৰ তেতিয়া আছিলে এই চৰকাৰী গাঁওবুঢ়া আছিলে। চৰকাৰী গাঁওবুঢ়াৰ হাতত তেওঁ মানে এই 6000 টকা দিছে এই নামঘৰটো পুনৰ নিৰ্মাণৰ কাৰণে। আৰু এই ঐতিহ্যমণ্ডিত নামঘৰভাগিতেই বৰ্তমান সময়ত চলি আছে অবিৰত ভাগৱত পাঠ। অনুষ্ঠানভাগিত কোনো ধৰণৰ ক্ৰতি নথকাকৈ আয়োজকসকলে নামঘৰলৈ যোৱা প্ৰতিজন ভকতকে অতি আদৰে সেৱা তথা শুশ্ৰূষা আগবঢ়াইছে। এই ঐতিহাসিক মাছৰহাটৰ বৰনামঘৰত হোৱা অখণ্ড ভাগৱত পাঠত আহি বহুত ভাল লাগিছে, বহুত আনন্দিত হৈছোঁ। আৰু ভাগৱত পাঠ কৰাৰ সুযোগকণ এই অভাজনক দিয়াৰ কাৰণে একদম নথৈ আনন্দিত হৈছোঁ। বিভিন্ন অনুষ্ঠান বা নামঘৰত মাজে সময়ে ভাগৱত বা গীতা ব্যাখ্যা হিচাপে মই যাওঁ। আজি ইয়াত আহি যিখিনি ব্যৱস্থা দেখিলোঁ, যিখিনি ৰাইজৰ উৎসাহ দেখিলোঁ, অতি মানে আজি যোৰহাটত ক'বলৈ গ'লে এইখিনি জেগা মানে মুখৰিত হৈ পৰিছে। লগতে বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱসকল আহি ভাগৱত শ্ৰৱণ কৰাৰ লগতে পাঠ কৰা দেখা পোৱা গৈছে। তাৰে এগৰাকী পাঠকীৰ নাম পাৰ্থ বিজয় বৰুৱা। লগতে তেখেতে সংবাদ মাধ্যমৰ আগত এনেদৰে তেখেতৰ মন্তব্য আগবঢ়ায়। নামঘৰলৈ 1934 চনৰ 18 এপ্ৰিলত মহামানৱ মহাত্মা গান্ধী আহিছিলে। মহামানৱ মহাত্মা গান্ধীয়ে তেতিয়া খেৰ বাঁহৰ বা সৰল কাঠৰ মানে খুঁটা আছিলে। সেই খুঁটাত তেওঁ আহি পেলাই ইয়াত বহিলে। মহাত্মা গান্ধী আহিছিলে। মহাত্মা গান্ধী আহি মাজৰখনত বহিছে বুলি কোৱা শুনিছোঁ। তাৰপিছত সেই তেতিয়াই তাৰমানে নাম প্ৰসংগ তেওঁ খাই গৈছে। তেওঁ আমাৰ মানুহবিলাকৰ নাম প্ৰসংগ দেখি তেওঁ খুব ভাল পাই গৈছে। তেওঁ এষাৰ কথা কৈছিলে এইটোৱেই যে মই যোৰহাটৰ মাছৰহাটৰ নামঘৰত বহি পেলাই এইটোকে উপলব্ধি কৰিলোঁ
ভাৰতবৰ্ষৰ ইমানবিলাক মন্দিৰ আছে, যিবিলাক মন্দিৰত অনুসূচিত জাতি চিডুল কাষ্টৰ মানুহ কোনো মানুহ তাত সোমাব নোৱাৰে। কিন্তু ইয়াত মই দেখি এটাই ভাল লাগিলে যে মাছৰহাটৰ সকলো মানুহবিলাকে নাম প্ৰসংগ কৰি সকলো সম্প্ৰদায়ৰ লগতে মিলি পেলাই তেওঁলোকে কাম কৰিছে। এখন মহিলাই তাৰ নিজৰ অলংকাৰো মানে দিছে বুলি আমি গম পাইছোঁ। বুজিছা, এইটো শুনিছোঁ দেই, এইটো মানে লিখিত নহয়, উপহাৰ স্বৰূপে। তাৰমানে আন্দোলনৰ সময়ত পইচা লাগেতো, পইচা লাগে, হেৰি লাগে, গতিকে গোটেই ভাৰতবৰ্ষত তেনেকৈ দিছে চবেই। গতিকে সেইবিলাকে শুনি পেলাই আমাৰ ইয়াৰ পৰাই তেনেকৈ দিছে, লগাইছে। আৰু লগতে 16 টকা ৰূপৰ টকা, তেতিয়া ৰূপৰ টকা চলিছিলে, ৰূপৰ 16 টকা দিছে বুলি কৈছে। সেইখিনি কথা। আৰু সেইটো ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে মানে টকা পইচা লাগে, গতিকে পুঁজিটোৰ কাৰণে দিয়া। গতিকে সেইখিনি। আৰু গতিকে তেতিয়াৰ পৰা আধ্যাত্মিক আমাৰ মহাত্মা গান্ধী অহাৰ পিছৰ পৰা আৰু বেছিকৈ বাঢ়িছে। বুজিছানে, কথা সেইটোৱে। ভাবোঁ তেওঁ হ'ল মহামানৱ। তেওঁ যিটো যঁতৰ, সেই যঁতৰটো আমি। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।